লাহৰিঘাটৰ তিনিচুকীয়া গাঁও পঞ্চায়তৰ শৌচাগাৰ নিৰ্মাণৰ নামত 3,50,000 টকাৰ ব্যাপক দুৰ্নীতিৰ অভিযোগ। সচিব উজেদ আলীৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ ক্ষোভ। লাহৰিঘাটৰ তিনিচুকীয়া মহমৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত এখন শৌচাগাৰ নিৰ্মাণৰ বাবে চৰকাৰৰ পৰা প্ৰায় 3.5 লক্ষ টকা চৰকাৰে আবণ্টন দিছিল যদিও কাম আৰম্ভ কৰা দেখা গৈছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বাকী টকা আত্মসাৎ কৰিছে পঞ্চায়তৰ সচিবে। পঞ্চায়তৰ সচিবৰ নাম উজেদ আলী। স্থানীয় ৰাইজে কয় যে শৌচাগাৰ সম্পূৰ্ণৰূপে নিৰ্মাণ নহলেও কামৰ নামত মাত্ৰ কিছু পৰিমাণৰ টকা ব্যয় কৰি বাকী টকা আত্মসাৎ কৰিছে। এই সন্দৰ্ভত সচিব উজেদ আলীৰ বিৰুদ্ধে গাঁওবাসীয়ে দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম। আদুৰা হৈ মানে তিনিচুকীয়া মহমাৰা গাঁও পঞ্চায়তৰ 22-23 বছৰ যেটো 15 ফাইনেন্সৰ স্কিম এটা ৰাজহুৱা শৌচাগাৰ। ৰাজহুৱা শৌচাগাৰ সম্পূৰ্ণৰূপে আদুৰা হৈ আছে। এটো আমি সেক্ৰেটাৰীক বহুতবাৰ কৈছো কিন্তু তেখেতে কামবিলাক কমপ্লিট কৰা নাই এতিয়ালৈকে। সেক্ৰেটাৰী ওয়াজেদ আলী নেকি ওয়াজেদ আলী চৌধুৰী। কিমান টকা আছে এটো 3,50,000 হ'ব লাগে। এছাও এটা সাইনবোৰ্ডো নাই। কাম এটা কমপ্লিট কৰাৰ আগতে সাইনবোৰ্ড বনাব লাগে। এই সাইনবোৰ্ড নবনাকে প্রথম কিস্তির ধন বা দ্বিতীয় কিস্তির ধন কেনেকে উঠালে কিন্তু মই এই বিষয়ে মানে বুঝি পোৱা নাই কথা। গোটেইখিনি পইচা শেষ কৰিলে নেকি? গোটেইখিনি এতিয়া মই এইটো কথা ক'ব নোৱাৰিম। লাষ্ট কিস্তিটো থাকিব পাৰে কিন্তু কথা হ'ল পইচা যদি আছে তেখেতে কাম কমপ্লিট কৰিব লাগে। আৰু যদি নাই কিয় নাই পইচা কি কৰিলে পইচা তেখেতে? আৰু যদি পইচা আছে তেতিয়াহ'লে পইচা উঠাই কামখিনি কমপ্লিট কৰক। বহুত দিন হৈ গ'ল এনে পৰি আছে। ৰাজহুৱা এটা শৌচাগাৰ আজি প্ৰায় 1.5 বছৰ ধৰি পৰি আছে। কামবিলাক সম্পূৰ্ণ হ'ব লাগে। ৰাইজেও বেয়া পাই আছে, তিনিচুকীয়া পঞ্চায়তৰ মানুহো বেয়া পাই আছে।